নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কথা শ্ৰৱণৰ মহিমা ছবি প্ৰথম ভাগ। ৰাম সমস্তে ধৰ্মৰ ফল, কথা শ্ৰৱণে মাত্ৰ, দেখাইলো যুগুতি পূৰ্বত, পৰম যোগীৰ কীৰ্ত জানাহি মানে মাত্ৰ, দেখা মৈত্ৰেয়ৰ বচনত, মৈত্ৰেয়ে বুলন্ত মাতি শুনি বিদুৰ ধীৰ, কহো মই স্বৰূপ মাত্ৰ, যিটো মহাযোগীগণ অভ্যাসিয়াই অনুখন, কৰিলন্ত আত্মাক সাক্ষাৎ, মিলে যোগ সিদ্ধি যত, তাকো স্পৃহা নকৰন্ত, যিহেতু আত্মাটো মাত্ৰত, যিটো মহাজ্ঞানে মৃত্যু দিলে সংশয় যত, তাকো সবে তেজন্তে পাছত, সাধ্য পাইলে সাধনাত নাহি কিছু প্ৰয়োজন, থাকে ব্ৰহ্মৰে কহুই, হে নয়নে কজাত পায়া সিটো যোগ গতি, তথাপিতো অপমত্ৰ নুই, কৃষ্ণ কথা শ্ৰৱণত যাৱত নকৰে ৰতি, তাৱে মল নুগুচে চিতৰ, এতেকে যোগীও জানা নাহি কে কৰ্তব্যৱান, কৃষ্ণ কথা শ্ৰৱণত পৰ, এহি মানে মৈত্ৰেয়ৰ বচন সংহৰি থৈলো, হেন বাবুলিবাক দাসিত, যোগৰ সিদ্ধিত স্পৃহা বেক কিবা হেতু, শুনা কহ সিদ্ধান্ত বিদিত, ভগৱন্ত ঈশ্বৰৰ কথা শ্ৰৱণত পৰ,
নাহি মহালাভতি ভুৱনে এতেকে সমস্ত বেৰি কথা শুনিব মাত্ৰ লয়ো সাক্ষী গোপীৰ বচনি কৃষ্ণ দৰ্শন আশে গোপী সবে গাৱে গীত বোলে প্ৰভু শুনাল লক্ষীপতি তোজো কথাই অমিতে সে মৰা কজিয়াৱে বাতি লৈও বাৰ যুগুটি সম্পত্তি দেৱতা খবৰ ভৈগ পক্ষীধৱ মিত্ৰ যিটো কৃষ্ণ কথা শ্ৰেষ্ঠতা কৰি ব্ৰহ্মজ্ঞানী গণেশিতো অমিত কৰিয়া তুচ্ছ কথামিত পিয়ন্ত্ৰ সাদৰি ভোগৰ অমিত আতি বহাৱে সকাম কৰ্ম কথামিতে কৰে মনাশ নচাৰয় অনুষ্ঠান শ্ৰৱণ মাত্ৰকে মহা মুকুতি কুকৰন্ত্ৰ প্ৰকাশ দেৱৰ মিতে মহাই উন্মত্ত কৰয় মাত্ৰ কথামিতে কৰয় সুশান্ত হেন কথা পৃথিৱীত কৰে যিটো বিস্তাৰিত নাহি তাত পৰে দাতাৱন্ত যিজনে কেৱল মাত্ৰ কথা গ্ৰহণ কৰে তাহাৰ ভাগ্যৰ নাহি সীমা যিপুনো তোমাক আনি কৰিল সাক্ষাৎ প্ৰভু তাৰ আৰু কি কৈও মহিমা গোপীৰ বচন থওঁ মেহি অৰ্থ পুন কওঁ যাৰ ভৈল কৃষ্ণক দৰ্শন তাৰ যত পাপ ক্ষয় হৈব অদ্ভুত নয় কিন্তু ভৈল কৃতাৰ্থ সিজন যে সমস্তৰ ধৰ্মৰ কথা শ্ৰৱণেই হৈছে উত্তম ইয়াত জীৱই মুক্তি লাভ কৰে
যে যোগীসকলৰ যিখিনি যোগ ধ্যান কৰে এই কথাখিনি মৈত্ৰেয়ে বিদুৰক কৈছে যে যিজন মহাযোগীয়ে যোগ অভ্যাস কৰে সৰ্বক্ষণে কেৱল আত্মাত সাক্ষাৎ ৰতি থাকে যে যোগ যি চিন্তা কৰে সেই সিদ্ধিবিলাকক স্পৃহা নকৰি কেৱল আত্মা ঈশ্বৰ কৃষ্ণতেই সৰ্বক্ষণে ৰতি থাকে যে মহাজ্ঞানে যিবিলাক অজ্ঞান এইবিলাক যিবিলাক ছেদ কৰে এইবিলাক এৰি পেলাই কেৱল তেখেততেই সৰ্বক্ষণে শ্ৰদ্ধাভাৱেৰে তেখেততেই ৰমি থাকে যে সাধ্য পালে সাধনাত কিছু প্ৰয়োজন নাথাকে যে ব্ৰহ্মৰ সৈতে এক হৈ থাকে যোগীসকল যে অনেক প্ৰকাৰেই এনেকৈ যিসকলে যোগ ধ্যান কৰে কৰি পেলাই তেওঁলোক ইয়াত ঈশ্বৰ কৃষ্ণক যি সাক্ষাৎ কৰিলে তেওঁলোক অপমত্ত কেতিয়াও নহয় তেওঁলোক সদায় সুশান্ত হৈ থাকে কৃষ্ণৰ কথা শ্ৰৱণৰ বাহিৰে ইয়াত চিতৰ মল কেতিয়াও দূৰ নহয় অৰ্থাৎ যিবিলাক পাপৰ বাসনা যে যোগীসকলেও কেৱল কৰ্তব্য এক ঈশ্বৰ কৃষ্ণৰ নাম শুনা যে যোগৰ সিদ্ধিত যিবিলাক স্পৃহা হয় এইবিলাক একান্ত ভকতে কেতিয়াও মনত লালসা নকৰে ইয়াৰ সিদ্ধান্তটো দিছে যে ভগৱন্তৰ কথা শ্ৰৱণৰ বাহিৰে এই বিশ্বত ত্ৰিভুৱনত আন লাভ একো নাইকিয়া যে সমস্তকে এৰি গোপীসকলে কৃষ্ণক বচনেৰে প্ৰাৰ্থনা কৰিছে যে আপোনাৰ দৰ্শন পালে আমি বৰ সৌভাগ্যৱান হওঁ আপুনি লক্ষীৰ ঈশ্বৰ যে আপোনাৰ কথামিত অমৃত প্ৰাণ কৰিলে শুনিলে তাৰমানে মৰা মানুহ অৰ্থাৎ যিসকল শয্যাত পৰি থাকে তেওঁলোকো জীৱন লাভ কৰে যে দেৱতাসকলৰ যি অমৃত সেই অমৃততকৈও যে কৃষ্ণৰ কথা শ্ৰৱণ হৈছে তাতোতকৈ শ্ৰেষ্ঠ যে ব্ৰহ্মজ্ঞানীসকলে সেই দেৱৰ অমৃতক তুচ্ছ জ্ঞান কৰে কেৱল কৃষ্ণৰ কথা শ্ৰৱণৰ অমৃতহে আদৰি পেলাই তেখেতসকলে প্ৰাণ কৰে যে ভোগ এৰি পেলাই ভোগৰ অমৃতত ইন্দ্ৰিয়ৰ লালসা আৰু সকাম কৰ্ম এইবিলাক বাঢ়ে কৃষ্ণৰ নাম অমৃতেৰে শ্ৰৱণেৰে কৰ্মবন্ধন সকলোবিলাক দূৰ কৰে সেইকাৰণে আন অনুষ্ঠান আচৰণ নকৰি শ্ৰৱণ মহাসুখেৰে তেখেতৰ নাম স্মৰণ কৰিলে মুক্তিৰ প্ৰকাশ পায় যে দেৱৰ অমৃতে কি কৰে মনুষ্য শৰীৰ উন্মাদ কৰায় অৰ্থাৎ ভোগৰ যিবিলাক ইন্দ্ৰিয়ৰ লালসা এইবিলাক জন্ম হয় বিষ্ণুৰ কথামিতে কি কৰে শৰীৰ সুশান্ত আৰু শীতল কৰে যে এই কথা যি এই বিশ্বত বিস্তাৰিত কৰে তেওঁ সমান দাতাবন্ত আৰু কোনো নাই কেৱল কৃষ্ণৰ কথা গ্ৰহণৰ বাহিৰে আনক ভাবিব নাপায় গোপীসকলে কৃষ্ণক প্ৰাৰ্থনা কৰিছে যে কেৱল সাক্ষাৎ ঈশ্বৰ কৃষ্ণৰ নাম মহিমা কথা কৈ অন্ত কৰিব নোৱাৰি গোপীসকলে কৃষ্ণক এনেকৈ প্ৰাৰ্থনা কৰিছে যাৰ ঈশ্বৰ কৃষ্ণৰ দৰ্শন হ'ল তেখেতসকলৰ শৰীৰ ৰাজ্যৰ যিবিলাক পাপৰ মলবিলাক নাইকিয়া হয় আৰু পৰম কৃতাৰ্থ লাভ কৰে নিবিচাৰে তান সেৱা
কুল ধৰ্ম জাতি যেন তেন মাত্ৰ টান কৰোঁ ভকতি হেন হৰি ভকতি কৰি সৰ্বলোক অকপতে ভজা হবে অবিদ্যা গোচক তেতিয়াহে অবিদ্যা নাইকিয়া হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।